বৰ্তমান এটা সমস্যা দেখিবলৈ পোৱা গৈছে যে যিসকলে থাৰ্ড কাউন্সেলিঙৰ কাৰণে অপেক্ষা কৰি আছিলে তেওঁলোকৰ মাজত এটা অসুবিধা সৃষ্টি হৈছে যে তেওঁলোকে থাৰ্ড কাউন্সেলিংটো কৰিব পৰা নাই। ইয়াতে কি উপায় কি আছে ইয়াতে দেখুৱাম। উপায়টো এতিয়া সমাধান হৈছে। ইয়াতে এতিয়া যিসকলে থাৰ্ড কাউন্সেলিং কৰিব পৰা নাছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে যে এতিয়া থাৰ্ড কাউন্সেলিং আৰম্ভ হৈ গৈছে। কিহৰ কাৰণে হৈছিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা, ইয়াতে সকলো বুজি পাবা। ইয়াতে সাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে ইয়াতে হোৱা নাছিলে, এতিয়া বৰ্তমান সাৰ্ভাৰটো ঠিক হ'ল। ইয়াতে তোমালোকৰ OTP আহিব, OTP অহাৰ পিছতে তোমালোকে ইয়াতে লগইন কৰিবা। লগইন কৰাৰ পিছতে ইয়াতে সম্পূৰ্ণখিনি তথ্য পাই যাবা। ইয়াতে চইচ ফিলিং, ইয়াতে লুকিং ইয়াতে আহি যাব। ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতে ইয়াতে দেখাব আগতে তোমালোকে চইচ কৰি থোৱা ইয়াতে ফিল চইচটো ইয়াতে ওলাই থাকিব। ইয়াতে তোমালোকে ইয়াতে ফিলিং চইচটো তাতে ক্লিক কৰিবা। তাৰপিছতে ইয়াতে তোমালোকৰ আকৌ এবাৰ পাছপৰ্টটো মাৰিবলৈ আহিব। পাছপৰ্টটো তোমালোকে আকৌ ফিল কৰি ল'বা। পাছপৰ্টটো ফিল কৰাৰ পিছতে ইয়াতে অকণমান দেৰি অপেক্ষা কৰিবা। অপেক্ষা কৰাৰ পিছতে ইয়াতে ছাবমিট কৰিবা। ছাবমিট কৰাৰ পিছতে ইয়াতে সম্পূৰ্ণখিনি আহি যাব। ইয়াতে তোমালোকে ইনষ্টিটিউট টাইপটো ইনষ্টিটিউশ্যন, তাৰপিছত ষ্টেট গভৰ্ণমেণ্ট নে প্ৰাইভেটত তোমালোকে দিবা, সেইটো চিলেক্ট কৰিবা। তাৰপিছতে ইয়াতে সম্পূৰ্ণখিনি ডাটা আহি যাব। ইয়াতে তোমালোকে আসাম চিলেক্ট কৰিব। ইয়াতে তোমালোকৰ ITI খনৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ITI খনৰ ডিষ্ট্ৰিক্টটো তোমালোকে চাই ল'বা কোনখন ITI দিবা। তাৰ পৰা তোমালোকে ইয়াতে ITI-টো চিলেক্ট কৰিব লাগিব। তাৰপিছতে ইয়াতে ITI তোমালোকৰ যিহেতু আগতে ফিল কৰা আছিলে, তোমালোকে পোৱা নাই যদি ইয়াতে আগৰখিনি ডাটাখিনি ইয়াতে দেখুৱাব। তোমালোকে এইখিনি ৰিমুভ কৰিব পাৰা বা এই আগৰ মতে তোমালোকে শিডিউল কৰিব পাৰা, কোনো কথা নাই। এইখিনি তোমালোকে নিজৰ মতে ফিল কৰিব লাগিব। ইয়াতে তোমালোকৰ যিটো মন পছন্দৰ ট্ৰেড হয় সেইটো দিব পাৰিবা আৰু তোমালোকে বেলেগ ITI-টো তোমালোকে চিলেক্ট কৰিব পাৰিবা। ইয়াতে তোমালোকে দি ল'বা গোটেইখিনি তোমালোকৰ ইয়াতে থাকিব সম্পূৰ্ণখিনি ডাটা ইয়াতে তোমালোকে পাই যাবা। ইয়াতে তোমালোকে অন্য ITI-টো চিলেক্ট কৰিব পাৰা। যিসকলে প্ৰথম বা ছেকেণ্ড কাউন্সেলিঙতো নাম অহা নাই তেওঁলোকে অন্য ITI-টো তোমালোকে চিলেক্ট কৰিব পাৰিবা। অন্য ITI তোমালোকে ইয়াতে চিলেক্ট কৰিব পাৰিবা। ইয়াতে সম্পূৰ্ণখিনি পাই যাবা। ইয়াতে তোমালোকে এখন ITI-তে যদি ওচৰে পাজৰে আছে তেন্তে তোমালোকে অন্য ITI-তে চিলেক্ট কৰি ল'ব পাৰিবা। ইয়াতে তোমালোকে NCVT-খিনি প্ৰথমে দিবা। তাৰপিছত যদি তোমালোকে চিট নোপোৱা তেন্তে NCVT আণ্ডাৰ IMC ট্ৰাই কৰিব পাৰা। ইয়াতে বৰ্তমান সাৰ্ভাৰ প্ৰব্লেম হৈ আছিলে, যিসকলে থাৰ্ড কাউন্সেলিংটো কৰিব পৰা নাছিলে তেওঁলোকে এতিয়া বৰ্তমান কৰিব পাৰিব। ইয়াতে সাৰ্ভাৰটো সম্পূৰ্ণ ঠিক হৈ গৈছে, তোমালোকে চিন্তা কৰিব নালাগে। এইটো সাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এইখিনি হৈছিলে। তাৰপিছতে তোমালোকে ইয়াতে সকলোখিনি পাই যাব। ইয়াতে তোমালোকে ITI-খিনি চিলেক্ট কৰিব লাগিব নিজৰ মতে। ইয়াতে তোমালোকে ফিল কৰি ল'ব পাৰিবা। অসুবিধা এটা সন্মুখীন হৈ আছিলে, যিসকল কেণ্ডিডেটে ইয়াতে ITI ফিল কৰিব পৰা নাছিলে এইটো সমাধান হৈ গৈছে। ইয়াতে সাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এইখিনি সমস্যাত ভুগিবলগীয়া হৈছিলে। ইয়াতে সকলোখিনি তথ্য পাই যাব। ইয়াতে তোমালোকে অন্য ITI-টো তোমালোকে চিলেক্ট কৰি ল'ব পাৰিবা, একো কথা নাই। ইয়াতে তোমালোকে গোটেইখিনি ITI-তে তোমালোকে ইয়াতে মাৰি ল'ব পাৰিবা। ইয়াতে আৰু তোমালোকে চাই ল'বা। ইয়াতে সম্পূৰ্ণখিনি পাই যাবা। তোমালোকে অন্য ITI-টো তোমালোকে ইয়াত চিলেক্ট কৰি ল'ব পাৰিবা। ইয়াতে তোমালোকে প্ৰথমে ITI-খন চাই ল'বা, তাৰপিছতে কোনটো ডিষ্ট্ৰিক্টত পৰে সেইটো তোমালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছতে তোমালোকৰ ইয়াতে লিষ্টখন আহি যাব, গোটেই লিষ্টখন আহি যাব। তোমালোকৰ ইয়াতে গোটেই লিষ্টখন আহি যাব। NCVT SCVT কিহত পঢ়িব পাৰিবা তোমালোকে ইয়াতে সকলোখিনি আহি যাব। ইয়াতে যিসকলে প্ৰথম বা ছেকেণ্ড কাউন্সেলিঙত নাম অহা নাছিলে তেওঁলোকে অন্য ITI-টো চিলেক্ট কৰিব পাৰে, কোনো কথা নাই। বা আগৰ ITI-টো তোমালোকে থৈ দিব পাৰিবা। যিহেতু আগৰ কেইটাত নাম অহা নাই সেইটো কাৰণে তোমালোকে আগৰ ITI-কেইটাত মাৰি লাভ নাই। তোমালোকে নেক্সট বেলেগ তোমালোকে ITI-ত চিলেক্ট কৰি ল'ব পাৰিবা। যিহেতু আগৰ ITI-কেইটাততো চিট খালী থকা হ'লে তোমালোকে পাই গ'লা হয় ফাৰ্ষ্ট ছেকেণ্ড কাউন্সেলিঙতো। যদিহে পোৱা নাই তেন্তে নেক্সট তোমালোকে অন্য ITI-তে ট্ৰাই কৰিব পাৰা। ইয়াতে তোমালোকে সকলোখিনি পাই যাবা। ইয়াতে চাই ল'ব পাৰিবা। তোমালোকে নেক্সট ITI-খিনি তোমালোকে ফিল কৰি ল'বা। তাৰপিছতে তোমালোকে ছেভ এণ্ড কণ্টিনিউ কৰি পিনি ছাবমিট কৰিব পাৰিবা। ইয়াতে তোমালোকে 4-5খনমান ওচৰে পাজৰে ITI-তে চিলেক্ট কৰি ল'ব পাৰিবা, কোনো কথা নাই। তোমালোকে যদি এখন ITI-ত দিছিলা তেন্তে তোমালোকে অন্য 2-3খন ITI-টো তোমালোকে চিলেক্ট কৰি ল'ব পাৰিবা, কোনো কথা নাই। ইয়াতে তোমালোকে সম্পূৰ্ণকৈ ভালকৈ চাই ল'বা কোনকেইখন ITI তোমালোকৰ সুবিধা হ'ব, সেইমতে তোমালোকে ইয়াতে নামটো দি ল'ব পাৰিবা। সো এইটোৱে আছিলে এটা সৰু সুৰা ইনফৰমেশ্যন। যিসকলে কৈ আছিলে যে থাৰ্ড কাউন্সেলিংটো কৰিব পৰা নাই তেওঁলোকে এতিয়া থাৰ্ড কাউন্সেলিংটো কৰিব পাৰিব। ইয়াতে সকলোখিনি তথ্য পাই যাব। ইয়াতে